অপেক্ষাৰ অন্তত মুকলি হ'ল দ্য বাফেলো এগ্ৰি ৰিজৰ্ট। সকলোৰে প্ৰিয় পাত্ৰ সমাজ সংগঠক অসমীয়া বোলছবিৰ প্ৰযোজক অভিনেতা অমৰেন্দ্ৰ ভাগৱতীৰ দ্বাৰা পৰিচালিত দ্য বাফেলো এগ্ৰি ৰিজৰ্ট মুকলি কৰিলে ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলৰ স্বত্বাধিকাৰী বিকাশ দাসে। শৰতৰ আগমনৰ জীপাল অনুভৱৰ ৰঙীন সন্ধিয়াৰ এক শুভক্ষণত অমিয়া ভাগৱতীৰ আঙুলিৰ পৰশেৰে বন্তি প্ৰজ্বলন কৰি মূল প্ৰৱেশদ্বাৰৰ ৰঙীন ফিটা কাটে ব্লেক এণ্ড হোৱাইট খ্যাত বিকাশ দাসে। ইয়াৰ পিছত বিশিষ্ট অতিথিসকলক চিনাকি আৰু সম্বৰ্ধনা জনোৱা হয়। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বোলছবি পৰিচালক ৰজনী বৰ্মনে। ভাষণ প্ৰসংগত তেখেতে কয় যে এটা থলুৱা নামাকৰণ দ্য বাফেলো এগ্ৰি ৰিজৰ্টৰ জৰিয়তে স্বত্বাধিকাৰী অমৰেন্দ্ৰ ভাগৱতী যি প্ৰচেষ্টা হাতত লৈ 2 কোটিৰো অধিক যুৱকক সংস্থাপন দিয়াৰ মহান চেষ্টাক আমি পোনপ্ৰথমে শলাগ লৈছোঁ। তেখেতৰ মহান চেষ্টা সজীৱ হৈ সকলোৰে মনত সকলোৰে হৃদয়ত জীপাল হৈ থাকক তাৰে কামনা কৰিছোঁ। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অভিনেতা সিদ্ধান্ত কলিতা, ৰমেন তামুলী, সিদ্ধাৰ্থ ডেকা, দিগন্ত দাস, সুদৰ্শনা ভাগৱতী, কৌতুক অভিনেতা ননীগোপাল বৰ্মন, দিগন্ত মিশ্ৰ, জ্ঞানদীপ দাস, ভাস্কৰ বৰ্মন, নৃত্য পৰিচালক তপন বৰ্মন ইত্যাদি A to Z মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ লগতে সমাজ জীৱনৰ বহুতো গণ্যমান্য ব্যক্তি। আপোনালোকে নাগৰা নাম চাইছিনে? মামাৰ নাগৰা নাম চাইছিনে? শোনাই নেকি? মই অলপ গাই দিম, আপোনালোকে যাই আৰু ব্লেক এণ্ড হোৱাইটত চাব পাৰিব। এনে অলপ গাই দিম হা, লাগব না? জোৰছে লাগব না? জোৰছে নাই, জোশ লাগব, জোশ লাগব না? ৰাম হৰিয়ে ৰাম হৰি অহিমু মামা নমস্কাৰ। হৈ মামাৰ পদ ধূলি আমি হিৰে তুলি লৈ বস্তুৰ দাম বাঢ়িছে আজি হৈ মামা কজাই ৰক্ষা কৰা মামা মোক ও মামা চৰণতে ধৰো হৈ বস্তুৰ দাম ইমান হৈছে কেনেনো মই চলো। মই কৈছো একবাৰতে গ'লে 4 বাজি গৈছে। ৰক্ষা কৰা মামা মোক তো যিসকলে নাগৰা নাম চাইছি তো চাইছে তো যিসকলে শোনাই আমাৰ চেনেলত যাই চাব দিম ৰবা। আৰু মানে কি হৈছে এতিয়া আইছো আহি পেলাই ভাল লাগছে, কিন্তু মোৰ মানে মনত বহুত দুখ। কি কম আপোনালোকক, বহুত দুখ। আজি খুব গৌৰৱৰ কথা, আমাৰ সকলোৰে আনন্দৰ কথা এটা। মোৰ বন্ধু অমৰেন্দ্ৰ ভাগৱতীয়ে এখন বাফেলো ৰিজৰ্ট আজি শুভাৰম্ভ কৰিছে। গতিকে অসমবাসীৰ কাৰণে এটা ভাল খবৰ। গতিকে অসমবাসীক মই এটাই অনুৰোধ কৰিম, সকলোৱে আহক এইখন ৰিজৰ্টত। তেখেতে কৈয়ে গ'ল
এতিয়া নিজে ইয়াৰ খাদ্য নিজে বনাই খাব পাৰিব, নিজে ছিঙি খাব পাৰিব। গতিকে ইয়াত সকলো পাব, সকলো ফেচিলিটি আছে, ইয়াতে থকাৰ ব্যৱস্থাও আছে। আৰু তেখেতে মোৰ যিখন অগ্নিবীৰ চিনেমাখন তেখেতে কাৰ্যকৰী প্ৰযোজক হিচাপে আছে। আমি চিনেমাখনো আমি আমাৰ মাঘ বিহুৰ আগে আমি ৰিলিজ দিম। চিনেমাখন অসমৰ ছবিগৃহলৈ আহিব। আমাৰ ছবিখন আমাৰ মুখ্য অভিনেতা কৰিছে আমাৰ সিদ্ধান্ত কলিতা, ৰমেন্দ্ৰ মল্লিক, বাহাৰুল ইছলাম, চম্পক শৰ্মা, গতিকে ভান্তি মেধি, কিনকিনি, গতিকে বহু নপুৰণি শিল্পীৰ দ্বাৰা সমাগম ঘটিব চিনেমাখনৰো। আৰু বাফেলো ৰিজৰ্ট তেখেতক এটাই ধন্যবাদ দিম, তেখেতে এজন 20টা ফেমিলি, মিনিমাম 20টা ফেমিলি এটা কৰ্ম সংস্থাপন দিলে তেখেতে। গতিকে সেইটো এটা সকলোৰে কাৰণে ভাগ্য গৌৰৱৰ কথা। আৰু বাফেলো তেখেতে কৈয়ে গ'লে যে মহ চহৰৰ কাৰণে বাফেলো নামটো খুব ভাল নাম এটা, বাফেলো নাম। আমাৰ এটা অসমৰ কাৰণে এটা অসমৰ যিটো জন্তু আমি যিটো বাফেলো, মহৰ পিঠিত উঠি আমি মহৰ পেঁপা বজাওঁ আমি বিহুত, মহৰ পিঠিত উঠি খুব ভাল নাম এটা দিছে তেখেতে। তাৰ কাৰণে বহুত ধন্যবাদ তেখেতলৈ। যিহেতু এতিয়া মহ দেখিবলৈ পোৱা নাযায়। হয়, মহটো আচলতে আমাৰ চব বস্তু দেখা নাই। আমাৰ গৰু আজিকালি, আমাৰ আগতেতো মানুহবিলাক গৰু পুহিছিল, মহ পুহিছিলে, গতিকে লাহে লাহে আমাৰ সেইবোৰ নাইকিয়া হৈ গৈছে। গতিকে আচলতে আমি জাতিটো আমি কি আধুনিকতাৰ জগতত আমি গৈ গৈ এনেকুৱা হৈ গৈছে, আমি অতীতটো পাহৰি পেলাইছো। আমি তেনেকুৱা একচুৱেলি সেইটো হ'ব নালাগে। একচুৱেলি আমি সদায় অতীতটো লৈ আছে, আমি জীয়াই থাকিব লাগে। আমাৰ অতীত নহ'লে আমি কেতিয়াও আমি ভৱিষ্যত নহ'ব বা বৰ্তমান নহয়। গতিকে অতীত নহয়, গতিকে তেখেতক মই এটাই ধন্যবাদ দিছো। গতিকে বাফেলো নামটো অহাৰ তেখেতক মই ধন্যবাদ দিছো। খুবেই ভাল লাগিছে। বহু কষ্টৰ মূৰত আজি 2 বছৰ ধৰি কাম কৰি আজি এইখিনি ওলাব পাৰিছো, খুব ভাল লাগিছে। গতিকে আহক ৰাইজে, ইয়াতে খুব নেচাৰেল পৰিৱেশত খাদ্য খাব পাৰিব, ইয়াতে বটিং কৰিব পাৰিব, ফিচিং কৰিব পাৰিব, নিজে ৰান্ধিও খাব পাৰিব। আৰু আপোনাৰ কি কয়, ইয়াতে এগ্ৰি ৰিজৰ্ট যিহেতু খেতি বাতি চবখিনিয়ে আছে, ছিঙি নিবও পাৰিব ঘৰলৈ আৰু বনাইও খাব পাৰিব। কিমান বিঘা মাটি আপুনি সামৰি লৈছে? এতিয়া 9 বিঘা মাটি আছে আৰু মই চেষ্টা কৰি আছো অকমান আৰু বঢ়োৱাৰ কাৰণে। এই ৰিজৰ্টখনৰ পৰা বহু লোক উপকৃত হ'ব, আপোনাৰ ইয়াত সংস্থাপন পাব। হয়, আছে। মোৰতো আজি 40 জন মান মানুহ প্ৰায় 1.5 বছৰ ধৰি কাম কৰি আছে। এতিয়া মই প্ৰায় 20 জন মান মানুহে এমপ্লয় দিছো ইয়াতে। ক'ৰ পৰা অহাটো বিচাৰিব আপুনি ৰিজৰ্টখনত মানুহ? কি জনাব? গোটেই অসমৰ পৰাই আহিব। এনেকুৱা ৰিজৰ্ট হয়তো নেচাৰেল পৰিৱেশৰ বেলেগ নাই, এই অঞ্চলত নাইয়ে। গতিকে আহক, আমাৰ নলবাৰী বৰপেটাৰ ওচৰৰ মানুহখিনিতো সোনকালে আহিব, ওচৰতে পাব। আৰু গতিকে দূৰৰ মানুহবিলাকো আহক, খুব ভাল পাব ইয়াতে আহি। ৰিজৰ্টখনৰ যিটো নাম দিছে বাফেলো, এটা আনকমন নাম। হয়, ইয়াতে একচুৱেলি এখন বিল হয়, বিলৰ মাজত সদায় মহবিলাক চৰি থাকে, মহৰ গাখীৰ পায়, দৈ পায়, ধুনীয়া ধুনীয়া। গতিকে এইখন বাফেলো সেইকাৰণে নামটো দিয়া হ'ল, বাফেলো ৰিজৰ্ট। মহবিলাক আছে নে নাই? আছে আছে, সন্ধিয়া লৈ যায় গোৱাল বিলাকে। যিহেতু বহুত বৰণ, কাক নিমন্ত্ৰণ কৰিছে? নিমন্ত্ৰণ আছে আমাৰ কমেডি ব্লেক এণ্ড হোৱাইট, ভঙা দেৱী, আৰু আমাৰ মোৰে চিনেমাখনৰ মানে ডিৰেক্টৰ ৰজনী বৰ্মন, আমাৰ হিৰো সিদ্ধান্ত, আৰু সহযোগীসকল আছে, ৰমেন্দ্ৰ মল্লিক আছে। তাৰমানে আজি ইয়াত অগ্নিবীৰৰ টিমটো আছে। হয়, গোটেইখিনি মাতিছো। আমাৰ চিনেমাখনৰ এটা হেৰি হৈ যাব, আৰু মোৰো শুভ মুহূৰ্তত তেওঁলোকে সহযোগ কৰিলে, গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিলো। চিনেমাখন কেতিয়া ৰিলিজ হ'ব? চিনেমাখন আমি প্ৰায় 2 মাহ মানৰ ভিতৰতে ৰিলিজ দিম। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।